গেষ্ট্ৰাইটিছ বা এচিডিটি বেছি হোৱাৰ কাৰণ 7টা কাৰণ কম আৰু 6টা কাৰণ কম যোনটো আপুনি নেচাৰেলি উইদাউট মেডিচিন মানে মেডিচিন খাই পিনেতো ভাল কৰিব পাৰিব তো মেডিচিন নোখোৱাকে কেনেকা ভাল কৰিব পাৰিব 6টা কাৰণ কম তো ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোৰ লগত শ্বেয়াৰ কৰিব আৰু এইটো কমন সবতকে কমন ডিজিজ এইটোৱে মানে সৰুৰ পৰা আজিকালি ক'লে বাচ্চালৈকে গেছ হৈ যায় ডাঙৰ মানুহৰ পৰা লৈ একদম সৰু মানুহলৈকে গেছ হৈ যায় তো এভাৰেজ আমাৰ এডাল্টৰ কি কাৰণত গেছ বেছি হয় 7টা কাৰণ তো তাৰে প্ৰথমটো হ'ল এলকহল যোনে ড্ৰিংকছ কৰে তো ড্ৰিংকছ কৰা মানুহৰ এচিডিটি এলকহল ইনটেক কৰিলে এচিডিটিটো বেছি হ'ব পাৰে কাৰণ যেতিয়া এলকহল মেটাবলিজম হয় শৰীৰত ডিগ্ৰেড হয় পেটত গৈ ডিগ্ৰেড হয় তেতিয়া এচিডিটিটো বেছিকে হয় তো ফাৰ্ষ্ট হ'ল এলকহল সেকেন্ড হ'ল স্মোকিং একটা কারণ হয় যোনটোৰ কাৰণে আমাৰ এচিডিটিটো বাঢ়ি যায় থাৰ্ডটো হ'ল যে স্পাইসি ফুড যদি খায় যে বেছি জ্বলা পোৰা বেছি মছলা থকা খাদ্য আৰু এইটো সবতকে কমন সবেতো এলকহল ড্ৰিংকছ নকৰে সবে স্মোকিং নকৰে কিন্তু সবতকে বেছি কমন খাদ্য হ'ল যে ফুড হেবিটটো আমি কৰবাত স্পাইসি বেছি খাই দিলো কৰবাত তেল বেছি দি খালো কৰবাত জ্বলা বেছি দি খালো কৰবাত বোলে এক্সট্ৰা গাৰ্নিশিং কিবা কিবি এড কৰিলো নৰ্মেল ৰেচিপি আছিলে তাত কিবা কিবি এড কৰি দিলো তো হেতু আনৱান্টেড ফুডস আৰু স্পাইসি ফুডৰ কাৰণে এচিড পেপটিক ডিসঅৰ্ডাৰ হয় তো 3 নম্বৰ 4 নম্বৰটো হ'ল যদি বিষৰ টেবলেট খায় তেনেহলে হাইপাৰ এচিডিটি হয় গেস্ট্ৰিক আলসাৰ হ'ব পাৰে এচিডিটি হ'ব পাৰে 5 নম্বৰটো হ'ল ষ্টেৰয়েড বহুত মানুহৰ কি হয় কমনলি মানে কি হয় যে ফাৰ্মাসিত ওভাৰ দা কাউন্টাৰ কিছুমান আনপ্ৰেসক্ৰাইব মেডিচিন পোৱা যায় ধৰি লওক পুৰুৰ জীৱন গুড হেলথ আপ এইবিলাক বহুত কিছুমান থাকে ডেক্সনা টেবলেট এইবিলাক কোনোবা মেটাডেক ষ্টেৰয়েড এইবিলাক বহুত ইনজেকশন লয় বেয়া শক্তিৰ কাৰণে ভাত চাত বহুত খাই থাকে তো এইবিলাক ৰেগুলাৰ ইউজৰ কাৰণে গেস্ট্ৰিক আলসাৰ হ'ব পাৰে বা এচিড পেপটিক ডিসঅৰ্ডাৰ হ'ব পাৰে 6 নম্বৰটো হ'ল কিছুমান ব্লাড গ্ৰুপৰ বেছিকে গেস্ট্ৰাইটিছ হোৱাৰ চান্সেছ থাকে সেইটো নেচাৰেলি জেনেটিক হয় আৰু সেইটো একো কৰিবলগীয়া নাই আৰু মোষ্ট একটা প্ৰিভেন্টেবল যোনটো আছে একটা কাৰণ হ'ল সেইটো হ'ল ষ্ট্ৰেছৰ কাৰণেও গেস্ট্ৰিক আলসাৰ হ'ব পাৰে তো এই 7টা কাৰণ হ'ল যে আমাৰ এচিড পেপটিক ডিসঅৰ্ডাৰ কি কাৰণে হয় আৰু এইটো মোষ্ট কমন এইখিনি তাৰে ভিতৰত স্পাইসি ফুড ষ্ট্ৰেছ আৰু আজিকালিতো বিষৰ টেবলেট আৰু ষ্টেৰয়েড ইউজ বিলাকে বাঢ়ি গৈছে আৰু 6টা ৱে যোনটোত আপুনি নেচাৰেলি একো পিল নোখোৱাকে আপুনি গেস্ট্ৰিক এচিড পেপটিক ডিসঅৰ্ডাৰ কন্ট্ৰোল কৰিব পাৰিব হেতু হল প্ৰথম ইমপ্ৰুভ ডাইজেশন কেনেকা হ'ব আপোনাৰ পেটে আপোনাৰ শৰীৰে যোনটো বিচাৰিছে হিমানখিনি দিয়ক এডিশনাল আপোনাৰ মাইন্ড আৰু আপোনাৰ মুখক স্যাটিসফাই কৰিবৰ কাৰণে জিভাক স্যাটিসফাই কৰিবৰ কাৰণে নিদিব তো তাত কি আহিব যে অকনমান চাহৰ লগত পকৰা লাগে তো হেতু দৰকাৰ নাই শৰীৰত দৰকাৰ নহয় আমাৰ জাস্ট মুখৰ কাৰণে লাগে তাৰ পিছত ফাষ্ট ফুডত এক্সট্ৰা অকনমান চিলি সস দি পিনে যদি বনাও তেনেহলে বেছিকে ভাল লাগে তাৰ পিছত স্পাইসি ফুড বিলাক আমাৰ বেছিকে ভাল লাগে ভাজা বিলাক বেছিকে ভাল লাগে তো হেবিলাক আমি কমাই দিব লাগিব কমাই দিলে আমাৰ ডাইজেশনটো ভাল হ'ব তাৰ পিছত যিমানখিনি খাদ্য আছে এই খাদ্যৰ ডায়েটাৰী ফাইবাৰস বেছিকে খাব লাগিব যে শাক পাচলি যদি বেছিকে খাও তাত ক্যালোৰি কম থাকে আৰু ফাইবাৰস বেছি থাকে ফাইবাৰসে কি কৰে আমাৰ গেস্ট্ৰিক মোটিলিটি মানে যেটো খাদ্য খাও পিছপিনে পাস কৰিবলৈ সহায় কৰে আৰু যেতিয়া মোটিলিটিটো নরমাল থাকিব তো যিকোনো খাদ্য পাস হৈ থাকিব আৰু গেছৰ প্ৰবলেমটো কম হ'ব থাৰ্ডটো হ'ল যে আমাৰ যিকোনো কেফেইন ৰিলেটেড ড্ৰিংকস আৰু এলকহল কমাই দিব লাগিব স্মোকিং কমাই দিব লাগিব স্মোকিং বন্ধ কৰিব লাগিব আজিকালি বহুতে ইভেন আমিও মাজে মাজে খাও আৰু যে গৰমত গলো কৰবাত গলো বহুত ঠাণ্ডা লাগিছে কি খাম মানে এই পাৱাৰ বুলি একটা পাই নহয় পাৱাৰ ষ্ট্ৰিং এইবিলাক আমি খাই দিও ৰেড বুল এইবিলাক খাই দিও কি অকনমান শক্তি পোৱা যায় একদম ইনস্ট্যান্ট এনার্জি পোৱা যায় আৰু মাথা বিষ থাকিলে হেখিনি অলপ কমি যায় কাৰণ তাত কেফেইন ৰিলেটেড মানে কেফেইন বহুত থাকে এইবিলাক ড্ৰিংকছত তো কেফেইন বেয়া তাৰ পিছত এলকহল স্মোকিং এইবিলাক কমাই দিব লাগিব তাৰ পিছত মোস্ট ইম্পৰ্টেন্ট ৰেগুলাৰ এক্সাৰসাইজ কৰিব লাগিব এক্সাৰসাইজ মানে কি আমাৰ শৰীৰত বহুত মাসল থাকে এই গুটেইখিনি মাসল এক্টিভলি ফাংশন কৰিব কাৰণে আমাৰ ৰেগুলাৰ এক্সাৰসাইজটো কম্পালসৰি তো ইভেন পেটৰ ভিতৰতো বহুত মাংসপেশী থাকে মাসল থাকে তো হেবিলাকো এক্টিভ ৰাখিবৰ কাৰণে আমি যোগা এক্সাৰসাইজ কম্পালসৰি আৰু হেবিলাক কৰিলে আমাৰ গেছৰ প্ৰবলেম কমি আহিব আৰু হেতু ৰেগুলাৰলি কৰিব লাগিব মোস্ট ইম্পৰ্টেন্ট আমাৰ স্ট্ৰেছ কমাব লাগিব আমাৰ আজি ডে টু ডে লাইফত মানে এভৰিডে কিবা নহয় কিবা টেনশন হৈ থাকে পইচা পাতিৰে হওক লাইফষ্টাইল হওক কিবা নহয় কিবা টেনশন বহুত স্ট্ৰেছ লোৱাৰ কাৰণেও গেছৰ প্ৰবলেম হয় তো স্ট্ৰেছ কমাব লাগিব আৰু লাষ্টটো হল
যে আমি যোনখিনি ডায়েট খাওঁ নিউট্ৰিচিয়াছ ডায়েট উইথ বেলেঞ্চ ডায়েট খাব লাগিব আমি হিচাপ কৰি খাব লাগিব কোনখিনি নেচেচাৰী কোনখিনি লাগে কিমানখিনি প্ৰটিন লাগে কিমানখিনি ফাইবাৰ্ছ লাগে আমি সেইখিনি হিচাপ কৰি যদি খাওঁ তে কোনো ধৰণৰ আমাৰ প্ৰব্লেম নাহিব আৰু সাফিচিয়েন্ট ৱাটাৰ ইনটেক আমাৰ যিমানখিনি পানী লাগে যেনেকৈ এডাল্ট মেলৰ 3 লিটাৰৰ ওপৰত খোৱাটো বেছি ভাল ফিমেলৰ 2.5 লিটাৰতকৈ বেছি পানী খোৱাটো ভাল তেনেহ'লে আমাৰ ডাইজেশ্যন ফুললি বেটাৰ থাকিব গেছৰ প্ৰব্লেম কম হ'ব কনষ্টিপেশ্যন কম হ'ব ফ্লেটুলেন্স যোনটো এবডমিনেল ফুলনেছ থাকিব সেইটো কম হ'ব ফেটি লিভাৰ কম হ'ব আৰু গেছৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ তো এইখিনি কেইটা কাম যদি আমি কৰি ৰাখিব পাৰোঁ তেনেহ'লে আমাৰ কোনো মেডিচিনৰ দৰকাৰ নহ'ব আৰু সকলোৰ লগত শ্বেয়াৰ কৰিব ইম্পৰ্টেণ্ট ভিডিঅ'